সদ্যঘোষিত মৰিয়নি সমজিলায়ুক্ত কাৰ্যালয় উদ্বোধন পৰিবহন পাৰ্বত্য এলেকা উন্নয়ন সমবায় খিলঞ্জীয়া আৰু জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনৰ মৰিয়নি সমজিলাৰ লাহিং মৌজাৰ লাহিং গ্ৰান্টৰ শুকানজানত অস্থায়ীভাৱে স্থাপন কৰা হৈছে সমজিলায়ুক্তৰ কাৰ্যালয়। উল্লেখ্য যে শুকানজানতে সমজিলাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। মৰিয়নি সমষ্টিৰ ৫টা মৌজা সামৰি এই সমজিলা কাৰ্যালয় স্থাপন কৰা হৈছে। পাছলৈ সকলো বিভাগৰ কাম কাজ এই কাৰ্যালয়তে উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। আজি এই অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, সমজিলা আয়ুক্ত অভিজিৎ গগৈ, যোৰহাট জিলাৰ জিলা পৰিষদৰ সভাপতি সুৰজিৎ শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনুষ্ঠানিকভাৱে কাৰ্যালয়টো উদ্বোধন কৰা হৈছে। ইয়াত চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ইচ্ছা প্ৰশাসনক ৰাইজৰ ওচৰলৈ চপাই নিয়া, আজি যিটো যোৰহাটত গৈ জিলা আয়ুক্তৰ ওচৰত কাৰ্যালয়ত কাম কৰিবলগীয়া সেইখিনি ইয়াতে সকলো সম্ভৱ হৈ উঠিব। গাঁৱৰ ৰাইজক প্ৰশাসনৰ ওচৰত লৈ যোৱা আৰু সকলো চৰকাৰী আঁচনিবিলাক যাতে সময়মতে আৰু সকলো গাঁৱৰ ৰাইজে সকলোৱে যাতে এইখিনি পাব পাৰে, সজাগতা আহে, কাৰ্যালয়ত আহি বিষয়াসকলক লগ কৰিব পাৰে। আজি ইয়াত বিশেষকৈ আমি 5টামান বিভাগ আৰু যি ছাপ্লাই যিটো ইম্পৰ্টেণ্ট আছে, MLA MP ফাণ্ডবিলাক ইয়াৰ পৰাই হ'ব আৰু তাতকৈ লেণ্ড ৰেভিনিউ কামখিনি যিখিনি মাটি এতিয়া পতা হওক বা বিভিন্ন ধৰণৰ ক্লাছিফিকেশ্যন বা এইবিলাক বিভিন্ন কাম কাজ ইয়াৰ পৰাই হ'ব। এনেধৰণে এক্সাইজ ডিপাৰ্টমেণ্ট এই গোটেই কামখিনি ছাপ্লাই ৰেচন কাৰ্ড বা এইখিনি গোটেইখিনি কাম এই সমজিলা কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ব আৰু পৰৱৰ্তী সময়ত আৰু ইয়াত বাঢ়িব আৰু খুব সোনকালে ইয়াৰ যিটো মূল কাৰ্যালয় CDC কাৰ্যালয়টো হ'ব। এতিয়া আগৰ 39টা কাৰ্যালয়ৰ ভিতৰত সেইখিনি প্ৰায় 17 কোটি 17.5 কোটি টকাৰ এনেকুৱা বিল্ডিং হ'ব, যাতে 5 ষ্টৰী এনেকুৱা আৰু তাতে সকলো বিভাগৰ বিষয়াসকলে উপস্থিত থাকি ধুনীয়াকৈ এইটো কৰা কনচেপ্টটো আছে গভৰ্ণমেণ্টৰ। এইখিনিও এনেকৈ আগবাঢ়ি যাব পৰৱৰ্তী সময়ত। গতিকেলৈ এই মৰিয়নি সমষ্টিৰ ৰাইজৰ কাৰণে খুব ভাল দিন, যাতে গাঁৱত এনেকুৱা অফিচ আহি গৈছে, জিলা অফিচ। গতিকে এনেকুৱা CDC আমাৰ ইয়াত বহিব, CDC SPও আহিব, ইয়াত প্ৰশাসন, পুলিচ প্ৰশাসন সকলো ইয়াতে ইয়াৰ পৰাই গোটেই সমষ্টিটো কাম কাজবিলাক নিয়ন্ত্ৰণ হ'ব। গতিকেলৈ এই হ'ল প্ৰশাসনক ৰাইজৰ ওচৰত চপাই নিয়াৰ উপৰিও গাঁৱৰ ৰাইজক সা সুবিধাবিলাক যাতে তৎকালীন পায় তাৰ এইটো ব্যৱস্থা আছে। গতিকেলৈ মই ভাবোঁ যে এই সমজিলা কাৰ্যালয় স্থাপনে অসমখনত প্ৰশাসন আৰু ৰাইজৰ মাজৰ যিটো সম্পৰ্ক আৰু অধিক দৃঢ়তা বা আৰু অধিক গঢ়ি তুলিব পাৰিব সম্পৰ্ক, যাতে সকলো কামখিনি ৰাইজে সময়মতে পাব পাৰে। এইখিনি আমাৰ মূল। আজি আমি এই মৰিয়নি সমষ্টিৰ এই কাৰ্যালয়টো উদ্বোধন কৰি আনন্দিত হৈছোঁ আৰু আজি ইয়াৰ ৰাইজৰ উপস্থিতিত ভকত বৈষ্ণৱ গায়ন বায়ন আজি ৰাইজৰ যি উল্লাস মালহেৰে এইটো কাৰ্যালয় উদ্বোধন কৰিছে, ই আমাৰ ইতিহাসত ৰৈ পৰিব আৰু এই শুভ মুহূৰ্তটোত আমি সকলোৱে সাক্ষী হ'বলৈ পাই আনন্দিত হৈছোঁ। মাননীয় সাংবাদিক বন্ধুসকল, মই শ্ৰদ্ধা জনাইছোঁ তেখেতসকলে এই কথাখিনি এই কনচেপ্টটোৰ ওপৰত লৈ যোৱা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোক আৰু আপোনালোকে গোটেই গাঁৱক সজাগ সৃষ্টি কৰি এখন শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু গণতন্ত্ৰৰ সকলো প্ৰচাৰ আৰু যিহেতু আমাৰ সন্মুখত 15 আগষ্ট আহি আছে আৰু 3 দিনৰ পাছতে তাৰো এইটো খুব এই সময়ত তিৰংগা যাত্ৰা বা গণতন্ত্ৰ অধিক শক্তিশালী কৰাৰ এইটো এটা পদক্ষেপ হৈ আছে। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই এই শুভ মুহূৰ্তত ধন্যবাদ জনাই আজি আনুষ্ঠানিকভাৱে আমাৰ মৰিয়নি সমজিলা কাৰ্যালয় উদ্বোধন কৰা বুলি ঘোষণা কৰিছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনচি মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি NJ প্ৰডাকশ্যন। প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং, এনিমেশ্যন, মিউজিক আৰু ছাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ। NJ প্ৰডাকশ্যন, your vision, our creation। আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী। NJ প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক।